জিলা পৰিষদৰ সদস্যৰ ঘৰত চুৰিকাণ্ড। জাগাৰাৰ ৰীতামণি ডেকাৰ ঘৰৰ পৰা লুটিলে আ-অলংকাৰ, বাচন বৰ্তন। নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত জাগাৰা গাঁৱৰ বেলশৰ জিলা পৰিষদৰ সদস্য ৰীতামণি ডেকাৰ বাসগৃহত দেওবাৰে নিশা চোৰৰ চাফাই। ঘৰত কোনো নথকাৰ সুযোগতে ঘৰৰ গ্ৰিলৰ তলা ভাঙি কিছু পৰিমাণে নগদ ধন, সোণ, ৰূপৰ আ-অলংকাৰকে ধৰি কাঁহৰ বাচন বৰ্তন সকলো চুৰি কৰি নিয়াৰ লগতে ঘৰৰ আচবাব লণ্ডভণ্ড কৰে চোৰে। জাগাৰা অঞ্চলত এনেদৰে স্কুল, কলেজ, বাসগৃহকে ধৰি পশ্চিম নলবাৰীৰ প্ৰায়বোৰ মন্দিৰ, মছজিদত সঘনে চুৰি কাৰ্য হৈ আহিছে। ইয়াকে লৈ সচেতন মহলত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। চোৰৰ উপদ্ৰৱৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ বেলশৰ আৰক্ষী থানাই কি পদক্ষেপ লয় সেয়া সময়তহে লক্ষণীয় হ'ব। যোৱাকালি ৰাতি আমাৰ মোৰ এই গাঁৱৰ ঘৰ হয়, চুৰি হৈছে। ৰাতিপুৱাই মোৰ ঘৰৰ মানুহে মোক খবৰ দিলে, খুৰা-খুৰীহঁতে খবৰ দিলে গোটেইকেইজনে যে ঘৰত চুৰি হৈছে, তলা চলা চব ভাঙিছে সেনেকৈ ক'লে। আৰু কোৱাৰ পিছত আমি আহিলোঁ, আহি দেখোঁ যে চব ঘৰটো মানে লণ্ডভণ্ড কৰিছে। এইটো স্কুল ঘৰো আছিল, এইবিলাক ঘৰৰো তলা চলাবিলাক ভাঙিছে। আৰু ইপিনে আমাৰ ঘৰত এই বাচন বৰ্তনবিলাক আছিল, কঁহাৰ বচাৰ বৰ্তন, সেইবিলাক নিছে। আৰু কানি কাপোৰবিলাক মানে চব মানে বাছি বাছি নিছে। গডৰেজ আছিল, গডৰেজটো ভাঙিছে। সমস্ত বস্তু মানে লণ্ডভণ্ড কৰিছে, কৰি মানে তেওঁলোকে নিছে। আৰু টকা পইচা তেনেকৈ এটা নাছিল, যদি অলপ চলপ কিবা আছিল 2-4 হাজাৰ মান তেনেকৈ নিছে। আৰু মানে আগৰ ৰূপা আৰু সোণ অলপ নিছে, মানে ইয়াতে আছিল। বেয়া লাগিছে যে চকুৰ কাষতে ঘৰ, অথচ এনেহেন এটা পৰিৱেশৰ মাজত মানে যিটো উৎপাত কৰিছে, ঘৰ দুৱাৰ ভাঙিছে, তলা ভাঙিছে, দৰ্জা ভাঙিছে, গডৰেজৰ ভাঙিছে, ভাঙি নিছে। এতিয়া পুলিচক খবৰ দিছিলোঁ, পুলিচ আহিছিল, তেওঁলোকে মানে তদন্ত কৰিছে, কৰি মানে কিবা তেওঁলোকৰ নেটেদি চাম বুলি কৈছে, চেষ্টা কৰিম বুলি কৈছে। আৰু মই জোৰ দিছোঁ এই ক্ষেত্ৰত। সঘনাই আমাৰ এই জাগৰা গাঁওখনত চুৰি হৈ আছে। জাগৰা হাইস্কুলতো দিনৰ ভাগতে ফেন চুৰি কৰি নিছে। অলপতে এই সৰ্বশিক্ষাৰ অফিচটো হৈছিল, সেইটো ভাঙিছে কোনোবাই। তাৰপিছত আমাৰ ৰাজহুৱা শ্মশান এখন আমি বনাইছিলোঁ জিলা পৰিষদৰ নেতৃত্বত, তাৰো সেই হেৰিটো নিছে, আপোনাৰ পানী উঠা মেচিনটো নিছে। এনেধৰণৰ মানে সঘনাই চুৰি হৈ আছে। এই যে দক্ষিণ জাগৰা চকত অলপতে এই আপোনাৰ চাটাৰ কাটি আকৌ মানে দোকানখন চুৰি হৈছে। এনেধৰণৰ বহুত মানে আমাৰ জাগৰাৰ এলেকাটোত মানে চুৰি ঘটনা সঘনাই ঘটি আছে। গতিকে তাকে ভাবিছোঁ যে অলপ বেয়া লাগিছে যে এনেকুৱা কিয় হ'ল। পুলিচক এতিয়াই আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে পেট্ৰলিংটো সদায় দিয়ক, ভালকৈ তদন্ত কৰক, এইটো অলপ চেষ্টা কৰক, এনেধৰণে কৈছোঁ। আৰু কি বুলি ভাবে আপোনালোকে, মানে যিহেতু সঘনাই চুৰি হৈ আছে জাগৰাত, হয়, আৰক্ষীৰ ভূমিকাও মানে একদম মানে পুতৌজনক। তেওঁলোকক আমি কৈছোঁ এতিয়া যে আপোনালোকে পেট্ৰলিং দিব লাগে। তেওঁলোকে কয় যে পেট্ৰলিংটো আমি দিওঁ, তেনেকৈ কয়। এতিয়া পেট্ৰলিংটো আমি ৰাতি ঘূৰি নুফুৰোঁ, পেট্ৰলিংটো দিছেই যদি কিয় ইমান সঘনাই চুৰি হৈছে। এই ক্ষেত্ৰত মই ক'ব খোজোঁ প্ৰশাসনক যে তেখেতসকলে অলপ বিশেষভাৱে জাগৰা এৰিয়াটোত অলপ গুৰুত্ব দিয়ক, মই সেইটোৱেই ৰিকুৱেষ্ট কৰিম। আজি দুখৰ বিষয় যে আমাৰ পুৰণা ঘৰ, আমি জাগৰাতে আমি ইমান বছৰ আছিলোঁ। ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আমি নলবাৰীত যদিও আছোঁ, এই ঘৰখনত আমি যথেষ্ট আমাৰ গুৰুত্ব আছে, আহি থাকোঁ। কিছুদিন অৱশ্যে থাকিব পৰা নাছিলোঁ। গতিকে পুৰণা ঘৰ হিচাপে পুৰণা সম্পত্তিও কিছু থাকে, সেইটো স্বাভাৱিক। মোৰ অলপ পুৰণা সোণ আছিল, ৰূপ আছিল, অলপ টকাও আছিল, কাপোৰৰ মাজত থাকে, মহিলা মানুহসকলে জানে। আৰু বিশেষকৈ মোৰ বেয়া লাগিছে কি, মই কাঁহৰ বাচন মোৰ বহুত আছিল, বক্স পালেঙত বহুত কাঁহৰ বাচন আছিল। গতিকে সেই কাঁহৰ বাচনখিনিও নিছে। মুঠতে একো নাই, বাছি বাছি ভাল বস্তুখিনি লৈছে, আৰু যিখিনি অলাগতিয়াল বস্তু সেইখিনি পেলাই থৈ গৈছে। বহুত সময় তেওঁলোকে ইয়াত মানে চোৰে, সিহঁতে বহুত সময় ইয়াত সময় লৈছে। কাৰণ গেছত পানী গৰম কৰি খাইছে, ইয়াত বাহিৰত শৌচ পেচাব কৰিছে, এইবিলাক ধৰণৰ কথা কৰিছে। গতিকে কোনো ধৰণৰ এটা ড্ৰয়াৰ পৰ্যন্ত তেওঁলোকে নোখোলাকৈ থকা নাই, চবখিনি খুলিছে। আৰু গডৰেজৰ তলা ভাঙিছে। গোটেই ঘৰখনৰে প্ৰত্যেকখন দৰ্জাই মানে সিহঁতে ভাঙি, তলা ভাঙি সোমাই বহু সময় ইয়াত চুৰি কাৰ্য কৰিছে। গতিকে বেয়া লগাটো স্বাভাৱিক।
এইখন ঘৰত প্ৰথমৰ বিয়াৰ দিনৰ পৰাই আছিলোঁ। আগতেও বহুত ডকাইত হৈ গৈছিল, বহুত বছৰ আগত, 25 বছৰ 26 বছৰ আগত, কিন্তু একেদিন আছিলোঁ। ইলেকশ্যন খেলোঁ আমি, ইয়াৰ পৰাই এইখন ঘৰৰ পৰাই ইলেকশ্যন খেলোঁ। সেই হিচাপে মোৰ লগা বস্তু, ইলেকশ্যনত দৰকাৰী হোৱা বস্তু বা যিখিনি মানুহ আহে, সেই অতিথিখিনিক মই ইয়াত আপ্যায়ন কৰাৰ কাৰণে মোৰ যথেষ্টখিনি বস্তু মোৰ ইয়াত আছিল। সেইবিলাক চব লৈ গৈছে, মূল্যৱান বস্তুবিলাক। আপুনি এগৰাকী জিলা পৰিষদ সদস্য। হয়, মই 4বাৰকৈ জিলা পৰিষদ খেলিলোঁ। প্ৰশাসনক কি আহ্বান জনাব? গতিকে মই প্ৰশাসনত এটাই আহ্বান কৰিম, যাতে আমাৰ ৰাইজৰ প্ৰতি অলপ গুৰুত্বটো তেওঁসকলে অলপমান বেছিকৈ বঢ়াই দিয়ে আৰু ডিউটিটো অলপ কাৰা ডিউটি কৰিব লাগে। কাৰণ ইয়াত বহুত সঘনাই চুৰ কাৰ্য হৈ আছে আৰু বিশেষকৈ অস্বাভাৱিক মানুহ কিছুমান, মানে চিনি নোপোৱা মানুহবিলাকো ইয়াত টহল দি ঘূৰি থকা বুলি শুনিছোঁ। আমি এতিয়ালৈকে এজনো মানে চুৰ বা ডকাইতি মানে আৰক্ষীয়ে গ্ৰেপ্তাৰ বা ধৰা কৰা নাই। এতিয়ালৈকে ইমান চুৰি কাৰ্য হৈছে গাঁওখনত, কিন্তু এতিয়ালৈকে কোনো এজন চোৰক এখেতসকলে ধৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে মই এই চেগতে ক'ম, যাতে পুলিচ প্ৰশাসনে যাতে আমাক ইয়াত অলপ বেছি সঘনাই অলপ ডিউটিটো অলপ কাৰা কৰি দি ৰাইজক অলপ মান সকাহ দিয়ে, তাৰ বাবে মই আহ্বান জনাম। জাগাৰাৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।